बांग्लादेश में हिंदू युवक दीपू दास की नृशंस हत्या के खिलाफ आज लिडू में एक जोरदार विरोध प्रदर्शन आयोजित किया गया। यह विरोधी कार्यक्रम तिनसुकिया जिले के अंतर्गत लिडू हिंदू मिलन मंदिर के समक्ष संपन्न हुआ, जहां बांग्लादेश में सक्रिय कट्टरपंथी तत्वों के खिलाफ तीखा आक्रोश देखने को मिला। इस विरोध कार्यक्रम का आयोजन बंगाली परिषद असम की लिडू आंचलिक समिति की ओर से किया गया, जिसमें लिडू के स्थानीय निवासियों का भी व्यापक सहयोग रहा। कार्यक्रम में 100 से अधिक आम लोगों ने भाग लिया। प्रदर्शनकारियों ने दीपू दास की निर्मम हत्या की कड़ी निंदा की और बांग्लादेश में अल्पसंख्यक हिंदू समुदाय पर हो रहे कथित अत्याचारों के खिलाफ एकजुट होकर आवाज बुलंद की। प्रदर्शन के दौरान वक्ताओं ने हत्याकांड में शामिल दोषियों को जल्द से जल्द गिरफ्तार कर कड़ी से कड़ी सजा देने की मांग की। इसके अलावा असम सहित भारत में रह रहे बांग्लादेशी मूल के अवैध प्रवासियों की पहचान कर उनके खिलाफ सख्त कार्रवाई करने और उन्हें उनके देश वापस भेजने की भी मांग उठाई गई। प्रदर्शन के दौरान आक्रोशित लोगों ने बांग्लादेश सरकार के प्रमुख मोहम्मद यूनुस का पुतला दहन किया। इस मौके पर बांग्लादेशी कट्टरपंथी मुर्दाबाद, मोहम्मद यूनुस मुर्दाबाद, बांग्लादेशी मुसलमान होशियार और बांग्लादेशी मुसलमान गो बैक जैसे नारों से पूरा इलाका गूंज उठा। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। আপোনালোকে ইতিমধ্যে গম পাইছে লিডুত আমি এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লৈছিলো। এই কাৰ্যসূচী যি মূল যোজনা কৰিছিল আমাৰ অসমৰ যি বেংগলী পৰিষদৰ নেতৃত্বত এই কাৰ্যসূচী লোৱা হৈছিল লিডু আঞ্চলিকৰ। আৰু তাতে আমি যিমানখিনি আমাৰ যি বজৰং দল আছে, অন্যান্য আমাৰ যি ভাতৃ সংগঠন আছে, আমি সকলোৱে একত্ৰিত হৈ পেলাই ইয়াত আমি দেখিছো সকলোৱে মিলি সকলো হিন্দু ইয়াত উপস্থিত থাকি লিডুত এক ধুনীয়া প্ৰতিবাদী কাৰ্যসূচী হল। কিন্তু এই প্ৰতিবাদী কাৰ্যসূচীৰ মূল কথাটোৱে হল বাংলাদেশত বাৰে বাৰে হিন্দুক নিৰ্যাতন কৰি থকা, হিন্দুসকলক বলি কৰি থকা, হিন্দুসকলক চুচৰাই আনি মাৰি থকা এই এনেকুৱা ধৰণৰ নৰকীয় কাণ্ডবিলাকক আমি এক ধিক্কাৰ জনাইছো। কাৰণ আপোনালোকে মন কৰিব, অকল হিন্দু বুলিয়ে নহয়, মুছলমান বুলিয়ে নহয়, খ্ৰীষ্টান বুলিয়ে নহয়, এজন মানুহক এনেকে জীৱনটো জ্বলাই দিয়া এয়া কি সহজ কথা? মানৱ অধিকাৰ ক'ত গুচি গ'ল? এই আইন প্ৰশাসন ক'ত গুচি গ'ল? এজন মানুহক চুচৰাই আনি ওলমাই আনি জ্বলাই দিয়া হ'ল। সেইকাৰণে আমি আজি সকলো ব্যক্তিয়ে একত্ৰিত হৈ প্ৰথম প্ৰশ্ন সুধিব বিচাৰো যে বাংলাদেশত থকা যিখন চৰকাৰ, ইউনুছ মহম্মদে যিখন চলাই থকা এখন ৰাষ্ট্ৰ, এখন দেশ, তেওঁ নিজে ঠিক কৰক নিজৰ দেশখনক এনেকুৱা বিশৃংখল অৱস্থা হলে মানুহ তাত কেনেকে জীয়াই থাকিব? তাৰ উপৰিও হিন্দুক বাৰে বাৰে এনেকুৱা নিৰ্যাতন কৰি থকাটো আমি কাহানিও মানি নলওঁ। অসমত আমি যেতিয়া এনেকুৱা ধৰণৰ নিৰ্যাতিত হয়, অসমৰ মাৰ্ঘেৰিটাত আৰু লিডুত এনেকুৱা প্ৰতিবাদী কাৰ্যসূচী আমি আগতেও ৰাখিছো আৰু ভৱিষ্যতলৈ ৰাখি যাম। আপোনালোকক অনুৰোধ জনাও যে আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে আমি অনুৰোধ জনাও, অসমত থকা যিসকল বাংলাদেশী মিয়া তেওঁলোক সতৰ্ক হৈ যাওক। আমাৰ লিডুৰ আশে পাশে থকা জেগাত তেওঁলোক বিভিন্ন জেগাত ঘূৰি ফুৰে, আমাৰ বিভিন্ন কামত তেওঁলোকে বাধা দি থাকে। আমি ইতিমধ্যে গম পাইছো বিভিন্ন ইটা ভাটা, বিভিন্ন কোক ভাটাত তেওঁলোকে আহি গ্ৰাস কৰিছে। আৰু সেই কোক ভাটা আৰু ইটা ভাটা মালিকসকলক আমি জনাই দিব বিচাৰিছো যে বাংলাদেশী মুছলমানে কোনোবা দিন আপোনালোকৰ ইটা ভাটা কাঢ়ি লৈ, আপোনালোকৰ পৰা সেই মাটি কাঢ়ি লৈ আপোনালোকে গৈ জ্বলাই দিব। সেইকাৰণে আপোনালোক সতৰ্ক হওক। আজি লিডুত থকা সকলো হিন্দু, সনাতনী হিন্দুক আমি ধন্যবাদ দিছো। এনেকুৱা কামত আপোনালোকে সদায় যাতে ওলাই আহক। আমি সকলো হিন্দু এক হৈ হিন্দু ভাই এটা নীতিৰ আদৰ্শৰে আমি আমাৰ সমাজখন গঢ়িব লাগে। আৰু আপোনালোকৰ সকলো প্ৰিণ্ট মিডিয়া, প্ৰেছ মিডিয়া, ইলেক্ট্ৰনিক মিডিয়াক মই ধন্যবাদ দিছো আপোনালোকে গোটেই বিষয়টো আমাৰ ৰাইজৰ সন্মুখত ৰখাৰ কাৰণে। ধন্যবাদ। তথা মাৰ্ঘেৰিটা আঞ্চলিক, লিডু আঞ্চলিকৰ দ্বাৰা আয়োজন কৰা এই ধিক্কাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোকে মই ধন্যবাদ জনাইছো। মিডিয়া ভাই বন্ধুসকলকো আমি আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছো। এটা বিশেষ কাৰ্যসূচীত আমি আজি ইয়াত একগোট হৈছো যে বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ মাত্ৰ 25 বছৰ এজন যুৱকক যেনেকে ধৰণে পুলিচৰ সহযোগিতাত বাংলাদেশ পুলিচৰ সহযোগিতাত এজন যুৱকক প্ৰাণ ভিক্ষা বিচাৰি পুলিচৰ সহায় বিচাৰি গৈছিল থানাত, আৰু এই থানাতে তেওঁ অলপ সময়
থকাৰ পিছতে বাংলাদেশী মূলকৰ মৌলবাদীসকল যেতিয়া থানা ঘেৰাও কৰে, তেতিয়া পুলিচসকলে মৌলবাদীৰ আগত ঠেলি পেলাই দীপুদাসক হত্যাৰ সুবিধা কৰি দিয়ে। তাৰ কাৰণে বাংলাদেশী পুলিচ প্ৰশাসন আৰু বাংলাদেশ চৰকাৰ এই হিন্দু বিৰোধী কাৰ্যকলাপত যে লিপ্ত হৈ আছে, সেইটো ডাইৰেক্টলি আমি অনুমান পাইছো আৰু অনুভৱ কৰিছো। গতিকে বাংলাদেশ চৰকাৰ মহম্মদ ইউনুছক আমি ধিক্কাৰ জনাইছো, ৱাক থ্ৰু কৰিছো, আৰু আমি সকলো হিন্দু ভাই আৰু সকলো জাতি জনগোষ্ঠীৰ হিন্দু আমি একত্ৰিত হবলৈ হৈছে। আৰু এই মেছেজটো যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ কেন্দ্ৰ চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ যাতে যায়, তাৰ কাৰণে আমি সাংবাদিক বন্ধুসকলক অনুৰোধ কৰিম আৰু অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিম, অসমৰ পৰা প্ৰতিজন বাংলাদেশী মূলকৰ মানুহক চিনাক্তকৰণ কৰি পেলাই তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰি তেওঁলোকক যাতে বাংলাদেশত পঠিয়াই দিয়াৰ ব্যৱস্থা কৰে। আৰু ইটা ভাটাবিলাকত যিসকল কৰ্মৰত আছে তেওঁলোকৰ যাতে এটা একদম নিয়ম মাফিক যাতে তেওঁলোকৰ তদন্ত কৰি পেলাই যাতে যিসকলৰ ডকুমেণ্টছ ইয়াৰ নাই, ভুৱা ডকুমেণ্টছ কৰি পেলাই অসমত প্ৰৱেশ কৰিছে তেওঁলোকক কৰায়ত্ব কৰি পেলাই জেলত যাতে নিক্ষেপ কৰা হয়, তেনেকে ব্যৱস্থা ল'বৰ কাৰণে মই অসম চৰকাৰক অনুৰোধ জনাইছো। আৰু বাংলাদেশ মূলকৰ এই মৌলবাদী সংগঠন বিলাকে অসমৰ 7 ছিষ্টাৰক চিকেন নেকৰ পৰা কাটি পেলাই বাংলাদেশক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যিটো ষড়যন্ত্ৰ লিপ্ত হৈছে, তাৰ কাৰণে এই ষড়যন্ত্ৰ যাতে কেতিয়াও সফল নহয়, তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীক অসমৰ ভাৰতবৰ্ষৰ একগোট হ'বৰ কাৰণে মই আজি আপোনালোকৰ যোগেদিয়ে বিনম্ৰ অনুৰোধ জনাইছো। নহলে আমি একত্ৰিত নহলে এই বাংলাদেশী মিয়াসকলৰ যিটো সংখ্যা যি দ্ৰুতগতিত বৃদ্ধি পাই গৈ আছে, তেওঁলোকে অসম চৰকাৰখন তেওঁলোকৰ কৰায়ত্ব কৰিব বিচাৰিছে, অসম চৰকাৰখন তেওঁলোকৰ হাতত নিব বিচাৰিছে। গতিকে আমি এতিয়াই যদি একত্ৰিত নহওঁ তেতিয়াহ'লে আমি অসমখনো বচাব নোৱাৰিম। গতিকে অসমখন ৰক্ষা কৰিবৰ কাৰণে বাঙালী, বিহাৰী, মাৰোৱাৰী, নেপালী, আদিবাসী যিমান জাতি জনগোষ্ঠী আছে সকলোক মই একত্ৰিত হৈ পেলাই একগোট হৈ পেলাই ইয়াক প্ৰতিবাদ কৰিবৰ কাৰণে আৰু একগোট হৈ থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছো। আপোনালোকৰ যোগেদি ধন্যবাদ। Any Times 24/7. Your news, your voice.